প্ৰকাশ পায় অৰ্থাৎ এই বিষয়সমূহতে যেতিয়া স্বজন তোষণ দুৰ্নীতি পিছ ধৰাই দি গেৰুৱাকৰণ কৰাৰ কথা থাকিব তেতিয়া এই কথাবোৰত কেনেকৈ মেধাসম্পন্ন ছাত্ৰ ছাত্ৰীসকলে কেনেকৈ ন্যায় পাব আৰু সমতাৰ বাণীৰ কথা কৈ থকা এখন চৰকাৰক এটা অসমতাৰ দৃষ্টিভংগীৰে কেৱল মাত্ৰ তেওঁলোকে পিছ ধৰাই দি দিয়া কাম কাজ গতিকে ইয়াৰ অৱসান এই ভ্ৰষ্টাচাৰী শাসন ব্যৱস্থাৰ ভ্ৰষ্টাচাৰী প্ৰশাসনিক ব্যৱস্থাৰ আমি অৱসান বিচাৰিছোঁ আৰু ইতিমধ্যে আমি ছাত্ৰ সন্থাই দাবী জনাইছিলোঁ যে তদন্ত হ'ব লাগে উচ্চ স্তৰত নিৰপেক্ষ ন্যায়িক তদন্ত হ'ব লাগে কৰ্মৰত এগৰাকী ন্যায়াধীশৰ অধীনত আৰু নতুবা CBI তদন্ত ঘোষণা কৰিব লাগে কিন্তু চৰকাৰে মুখ্যমন্ত্ৰী এইখন অসমত আছেনে নাই এইখন অসমত চৰকাৰ আছেনে নাই এই কথাটো আমাৰ মাজত সন্দেহ ঘনীভূত হৈছে তেওঁলোকৰ কোনো মাত নাই মৌন হৈ গ'ল প্ৰায় এটা পকেট অতিক্ৰম কৰিলে ইতিমধ্যে নিযুক্তি প্ৰক্ৰিয়া হৈ গ'ল আৰু তেওঁলোকে কেৱল মাত্ৰ তেওঁলোকৰ চৰকাৰৰ অধীনৰ এগৰাকী বিষয়াৰ অধীনত তদন্ত দিয়ে তেওঁলোকৰ দায়িত্ব সামৰিলে এই কথাটোৱে তেওঁলোকৰ দায়িত্বহীনতা আৰু তেওঁলোকে যে এই দুৰ্নীতিৰ বিৰুদ্ধে তেওঁলোকৰ যিটো সংগ্ৰাম যিটো তেওঁলোকৰ সংকল্প এইটো যে তেওঁলোকে প্ৰয়োগ কৰিবৰ কাৰণে তেওঁলোক যে স্বৰূপাৰ্থত তেওঁলোকে শ্ৰদ্ধাশীল নহয় সেই কথাটো প্ৰমাণিত হৈ গ'ল আৰু সেইকাৰণে আজি এই আন্দোলনৰ যোগেদি আমি স্পষ্টতাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু অসম চৰকাৰক ক'ব খুজিছোঁ যে এই ভ্ৰষ্টাচাৰৰ শেষ হ'ব লাগিব এই ভ্ৰষ্টাচাৰ এই অপশাসন শেষ হ'ব লাগিব আৰু শূন্য সহনশীলতা নীতি যদি সঁচা অৰ্থত ইয়াৰ প্ৰতি দায়বদ্ধতা আছে তেওঁ এগৰাকী কৰ্মৰত ন্যায়াধীশৰ অধীনত ইয়াৰ তদন্ত আৰু নতুবা সৰ্বস্তৰত দুৰ্নীতিমুক্ত যদি কৰিব খোজে CBI তদন্ত দুয়োটা বিভাগত CBI তদন্ত প্ৰক্ৰিয়া তেওঁলোকে আনিব লাগে আৰু তাৰ লগে লগে এই গোটেই প্ৰক্ৰিয়াটোৰ লগত জড়িত হৈ থকা যিটো সংস্থা ব্লুম ইলেক্ট্ৰনিক্স তেওঁলোকে এতিয়াও মুকলি আকাশৰ তলত ঘূৰি ফুৰিছে ব্যাপক দুৰ্নীতি কৰিলে অন্যায় কৰিলে তেওঁলোকে গোটেই মুকলি বজাৰ কৰিলে চাৰিওফালে মানুহৰ পৰা ধন সংগ্ৰহ কৰি আনিলে চৰকাৰ ক'ত থাকিল চৰকাৰৰ তেওঁলোকৰ চোৰাংচোৱা তেওঁলোকৰ ইণ্টেলিজেঞ্চ ক'ত আছিলে প্ৰশাসনিক ব্যৱস্থাটো অসমত শূন্য নেকি এতিয়া চৰকাৰী চাকৰিৰ নামত এনেকৈ মুকলি বেহা ঠিক কৰি ফুৰিব আৰু ব্লুম ইলেক্ট্ৰনিক্সৰ এগৰাকী ব্যক্তিকো কৰায়ত্ব কৰা নাই আৰু এই পৰীক্ষাৰ ফলাফল যি সময়ত দিব লাগিছিল সেই সময়তকৈ বহু দেৰি কৰি দিলে আৰু ইয়াৰ কাৰণ সেই সময়ত তেওঁলোকে কৈছিল যে CIDয়ে এই সমগ্ৰ বিষয়টোৰ ওপৰত তদন্ত কৰি আছে কিন্তু CID তদন্ত সম্পূৰ্ণ হওঁতে তেওঁলোকে হঠাৎ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত তেওঁলোকে ফলাফল ঘোষণা কৰিলে আৰু ফলাফল তেওঁলোকে এনেধৰণে ঘোষণা কৰিলে য'ত BJP নেতাৰ অংশভংগীয়ে আটাইতকৈ বেছি চাকৰি লাভ কৰিলে আৰু প্ৰত্যেকটো চাকৰিৰ ক্ষেত্ৰত দৰ দাম 8 পৰা 10 লাখ টকা পৰ্যন্ত উঠিছে গতিকে নৱদলে যদি এখন মুকলি বজাৰ খুলি ৰাখিছে চাকৰিৰ ক্ষেত্ৰত সেই বজাৰখন অনিবাৰ্যভাৱে বন্ধ কৰিবলৈ আমি আহ্বান জনাইছোঁ আৰু মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত সম্পূৰ্ণৰূপে তেওঁ দায়বদ্ধ তেওঁৰ শূন্য সহনশীলতাৰ কথা কয় গতিকে মুখ্যমন্ত্ৰীয়ে শূন্য সহনশীলতা প্ৰদৰ্শন কৰি এই ক্ষেত্ৰত ন্যায়িক তদন্তৰ অনতিপলমে প্ৰৱৰ্তন কৰাৰ ব্যৱস্থা কৰক ন্যায়িক তদন্তৰ জৰিয়তে সমগ্ৰ বিষয়বস্তুটো তেওঁলোক আওতালৈ আনি ৰাইজক বা যিসকল নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকক ন্যায় প্ৰদানৰ ব্যৱস্থা কৰক